নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জবছ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক বিভাগৰ ফালৰ পৰা। যেহেতু ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুবিধা সুযোগটো নেহেৰুৱাব যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয় এই পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, কেতিয়াৰ পৰা আবেদন হ'ব আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'তে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক বিভাগৰ ফালৰ পৰা 348টা পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে দেখিবলৈ পাইছে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 348টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। লাষ্ট ডেটটো আছে আপোনালোকৰ এই পদসমূহৰ লাষ্ট ডেটটো 29 অক্টোবৰ তাৰিখলৈকে। যিহেতু 29/10/2025লৈকে আপোনাৰ লাষ্ট ডেটটো আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰিব পাৰিব। ইয়াতে লিখা আছে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 348 এক্সিকিউটিভ পোষ্ট। যিহেতু পোষ্টকেইটা আপোনালোকৰ এক্সিকিউটিভৰ পোষ্ট হয়। যদি আপুনি এই পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ। যিহেতু অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব, আপুনি ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া নেম অফ পোষ্টটোৰ নাম যিহেতু আপোনালোকে গম পাইছে, এক্সিকিউটিভৰ পোষ্ট মুকলি হৈছে। এতিয়া টোটেল পোষ্ট যিহেতু 348টা পদ দেখিবলৈ পাব। ইয়াৰে আপোনালোকৰ অসমত যিহেতু 12টা পোষ্ট আছে। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে 20 বছৰৰ পৰা 35 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি গ্ৰেজুৱেশ্যন কৰি থৈছে, ৰেগুলাৰেই হওক, আপুনি ডিষ্টেঞ্চতে হওক, যদি আপুনি গ্ৰেজুৱেশ্যনটো কৰি থৈছে তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে, আপোনালোকৰ কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজ দিয়া আছে। SC, ST, PWBDৰ কাৰণে আপুনি 150 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। বাকী OBC, জেনেৰেল, আদাৰ্ছৰ কাৰণে মানে আপুনি 750 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, যিহেতু ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপুনি প্ৰথমবাৰ কাৰণে পোষ্ট পেমেণ্ট বেংকত আবেদন কৰিব বিচাৰে তেনেহ'লে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। যিহেতু অনলাইন এপ্লিকেশ্যন লিংকত ক্লিক কৰি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব, তেতিয়াহে আপুনি আবেদনসমূহ কৰিব পাৰিব। এতিয়া ষ্টাৰ্টিং ডেটটো হৈছে আপোনালোকৰ যিহেতু 9 অক্টোবৰ তাৰিখৰ পৰা পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেটটো আছে আপোনালোকৰ 29 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, নটিফিকেশ্যনৰ লিংক দিছোঁ, নিজেও আপুনি ভালকৈ চেক আউট কৰি ল'ব। যদি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।